মৰাণৰ জুটিয়াবম চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বাঘৰ আক্ৰমণত আহত হৈছে এগৰাকী মহিলা। চাহপাত তুলি থাকোঁতে মহিলাগৰাকীক আক্ৰমণ কৰিছে বাঘে। বাঘৰ আক্ৰমণত আহত হৈছে ৰীনা কান্দুলানা নামৰ মহিলাগৰাকী। আহত ৰীনা কান্দুলানাক মৰাণ তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাৰ পাছতে শংকিত হৈ পৰিছে বাগিচাৰ শ্ৰমিকসকল। বিগত কেইবাদিনো ধৰি অঞ্চলটোত অব্যাহত আছে বাঘৰ আতংক। মৰাণৰ জুটিয়াবাম চাহ বাগিচাত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে। বাঘৰ আক্ৰমণত আহত হ'বলগীয়া হৈছে এগৰাকী মহিলা। চাহপাত তুলি থাকোঁতে মহিলাগৰাকীক আক্ৰমণ কৰিছে বাঘে। বাঘৰ আক্ৰমণত আহত হৈছে ৰীনা কান্দুলানা নামৰ মহিলাগৰাকী। আহত ৰীনা কান্দুলানাক মৰাণ তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাৰ পাছতে শংকিত হৈ পৰিছে বাগিচাৰ শ্ৰমিকসকল। বিগত কেইবাদিনো ধৰি অঞ্চলটোত অব্যাহত আছে বাঘৰ আতংক। মানে পাহিটো সোনকালে শেষ কৰিম বুলি ভাবিছোঁ। এনেকৈ 5 মিনিটতে মানে মই আগত আছিলোঁ, মোৰ পাছত কিছুমান আছিলে। কেনেকৈ সি মানে মুখত মানে ডিঙি ধৰিলে যেন জাতিটো থকাৰ কাৰণে বাচিল। জাতিটো তাৰ মুখত পৰিলে না নলাত চাপ মাৰিছিলে। মই তাত পৰি কিনে আকৌ উঠি কিনে সেইকাৰণে মোৰ পাছত আছিলে। এইবিলাকে চালে, মইতো নাজানো, মই বান্দৰ বুলি ভাবিছিলোঁ। তাৰপাছত সিহঁতি পলালে নে, তেতিয়াহে মই মানে ইহঁতক দৌৰ মাৰি চোৱাই কিনে মোৰ দৌৰ নাই। পাছত মোৰ গাত পিছতে ইমান ডাঙৰ আছে ডাঙৰ মানে ডিঙি ধৰিলেহেঁতেন, ইয়াত লাগিলে ধৰি নলাতে সোমালে। মানে জাতিটো পৰাৰ লগে লগে নলাটো নাই পৰি থাকিলে। তাৰ মুখত লাগিলে জাতিটো নলাটো নাই। আমাৰ বাগানৰ মানুহ এজনী পাত ছিঙি আছিলে মানুহজনী। তো বাঘ ওলাইছে, বাঘে বোলে মানুহজনী আঁচুৰিলে যে তুমি আহাচোন বোলে গাড়ীখন লৈ কিনে। তো গাড়ীখন লৈ মই পালোগৈ আৰু পোৱাৰ পিছত দেখিছোঁ তেওঁক হাতত ধৰিছিলে, চিন আছে, তাৰপৰা আঁচুৰিছে অলপ। তাৰপৰা মই তাৰপৰা লগে লগে মই তিলি মেডিকেল লৈ আহিলোঁ। আগতো এনে আজি এমাহৰ আগৰ পৰা শুনি আছোঁ যে ফটিকাচোৱা বৰবামত আৰু ইকৰাণী চামগুৰি আপোনাৰ ফটিকাচোৱা নেপালী স্কুল ওচৰত এনেকৈ মানে ফটিকাচোৱা অভয়পুৰীয়া এইবিলাকত মানে বাঘে চলাই আছে আৰু গৰু ছাগলী এইবিলাক খাই আছে। তো আগতে ফষ্টবিলাকক খবৰ দিছিলে চাগে, তেওঁলোক যোৱা নাই। তো আজিও ফষ্টক এতিয়া খবৰ দিছে, আহিছে চাগে। মইতো এতিয়া টিলিত আছোঁ, ইমান এটা গম পোৱা নাই এতিয়ালৈকে বৰ্তমান কি হৈছে তাত। এতিয়া তো মানে আমাৰ মানুহখিনিয়ে দেখিলে আৰু এতিয়া আধা ঘণ্টামান হৈছে আৰু আমাৰ ওচৰত এগৰাকী পেচেণ্ট আহিলে। নামটো তেখেতৰ ৰীনা কান্দুলানা, বয়স প্ৰায় 37 years। আৰু তেখেতৰ হিষ্ট্ৰীটো আছিলে যে এটা বাঘে তেওঁক আক্ৰমণ কৰিলে। ফটিকাচোৱাৰ তেখেতৰ জুটিয়াবাম চাহ বাগিচাত তাতে আক্ৰমণ কৰিলে। খালি হাতত অকণমান এব্ৰেশ্যন মাৰ্কছ আছে আৰু অকণমান নখৰ দাগ আছে। পেচেণ্টগৰাকী ষ্টেবল আৰু তেখেতক যিখিনি যাৱতীয় চিকিৎসা দিবলগীয়া হৈছে সেইখিনি আমাৰ ইয়াতে দিয়া হৈছে। আৰু তেখেত যিহেতু ষ্টেবল, সেইকাৰণে প্ৰাথমিক চিকিৎসাখিনি ঘৰলৈ যাবলগীয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।